হয়, অখিল গগৈৰ ওপৰত এটা বদনাম ওলাইছে যে উচ্ছেদিত মানুহক লগ কৰিবলৈ গৈ তেওঁ মহিলাসকলক এনেকৈ সাৱটি ধৰিছে। হয়, এই অখিল গগৈয়ে বৰ্তমান সময়ত এনেধৰণৰ এটা বদনামৰ ভাগি হৈছে আৰু যিমান অসমত উচ্ছেদ হৈছে প্ৰতিখন ঠাইতে তেখেতে যাবলৈ যত্ন কৰিছে এই মাটিৰ মানুহজনে, অখিল গগৈ নামৰ এই মাটিৰ মানুহজনে। আৰু তেওঁ যে এই উচ্ছেদিত ৰাইজৰ ওচৰত গৈছে, ৰাইজৰ সমাদৰ লাভ কৰিছে, ৰাইজৰ মৰম চেনেহ পাইছে আৰু তেওঁ এতিয়া কেতিয়াবাতো কৈয়ে পেলাইছে যে মই ভুলতেহে MLA হৈ পালোঁ। মই আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিতে এনেকৈ যদি থাকিলোঁ হয় তেতিয়া মনে বিচৰাৰ ধৰণে মই প্ৰতিবাদ কৰিব পাৰিলোঁ হয়, আন্দোলন কৰিব পাৰিলোঁ হয় আৰু এই জনসাধাৰণৰ ওচৰত মই তেওঁবিলাকৰ দুখৰ সমভাগী হৈ থাকিব পাৰিলোঁ হয়। কিন্তু উচ্ছেদিতৰ ওচৰত যেতিয়াই তেওঁ যাবলৈ বিচাৰে বা যেতিয়া উচ্ছেদ কৰি থাকে তেতিয়াই যাবলৈ বিচাৰে, তেতিয়া ভাৰত চৰকাৰৰ প্ৰশাসনে তেখেতক বাধা দিয়ে ৰাস্তাত আৰু তেওঁ লুকাই চুৰ কৰি হ'লেও সিদিনা দেখা পোৱা গ'ল এখন বাইকত উঠি গোৱালপাৰাৰ সেই উচ্ছেদিত স্থানত তেওঁ ওলাইছিলগৈ আৰু পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছিল। কাৰণ অখিল গগৈ সেই মানুহখিনিৰ ওচৰত, যিখিনি মানুহ উচ্ছেদিত হৈছিল সেই মানুহখিনিৰ ওচৰত থিয় হোৱাৰ লগে লগে ৰাইজে আৰু আৱেগিক হৈ পৰিছিল আৰু নিজৰ মাটি হেৰুৱাৰ আশংকাত প্ৰতিবাদ আৰু উত্তাল হৈ গৈছিল আৰু লগে লগেই অখিল গগৈক তাৰ পৰা পুলিচে আঁতৰাই লৈ আহিছিল, অৰ্থাৎ এক প্ৰকাৰ আটক কৰিছিল। আটক কৰি আনি দিনটো ৰখাৰ পিছত তেখেতক পঠাই দিছিল। এতিয়া প্ৰশ্ন হৈছে অখিল গগৈয়ে আচলতে কিয় এনেকৈ ৰাইজৰ ওচৰলৈ গৈছে আৰু একাংশ ব্যক্তিয়ে বা দল সংগঠনে কোনোবাই বিৰোধী পক্ষই এই ঘটনাটোক লৈ আচলতে ভয় খাইছে। ভয় এইটো কাৰণে খাইছে, গতিকে কিজানি তেখেতে এটা সময়ত গৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি, কাৰণ তেখেতৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে, দুৰ্দশাগ্ৰস্ত ৰাইজৰ ওচৰত তেওঁ গৈ উপস্থিত হৈছে। গতিকে মানুহে কেতিয়া মনত ৰাখে, সুখত মনত ৰখাৰ উপৰিও দুখত বেছিকৈ মনত ৰাখে। যেতিয়া এজন ব্যক্তিৰ দুখ হয় সেই সময়ত আপুনি যদি এষাৰ মাত দিয়ে বা তেওঁৰ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰে তেতিয়া মানুহে বেছিকৈ মনত ৰাখে। অখিল গগৈও ঠিক তেনেকুৱা ধৰণৰ। এইটো এটা বুদ্ধি নেকি? বাকীখিনি ৰাজনৈতিক দলেই হওক বা অন্যান্য তেওঁৰ বিৰোধী যিখিনি মানুহ আছে সেইখিনি হয়তো চিন্তা কৰি পেলাইছে যে তেখেতে ৰাজনীতি কৰিছে আৰু হয়তো আহিব লগা নিৰ্বাচনত তেওঁ ভোট বিচাৰি তালৈ যাব। কিন্তু এখেতে ইয়াত এতিয়া ভোট বিচাৰি যোৱা নাই, তেখেতে মানুহৰ দুখ বুজিবলৈহে গৈছে। আপোনালোকে এটা কথা চাব, মানুহৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰ হৈছে কি? খাদ্য, বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা বস্তু। খাদ্য আমাক লাগিবই পেটটো ভৰাই ৰাখিবলৈ, আমাৰ জীৱনটো অতিবাহিত কৰিবলৈ। তাৰপিছত বস্ত্ৰ লাগিব লজ্জা নিবাৰণৰ কাৰণে, হয়। তাৰপিছত লাগিব বাসস্থান, য'ত আমি এটা ঘৰ পাতি থাকিব পাৰোঁ নথকাকৈ, বৰষুণত নিতিতাকৈ। গতিকে আমাক খাদ্য, বস্ত্ৰ, বাসস্থান লাগিব। আৰু যেতিয়া যিকেইজন মানুহৰ ওচৰত এই তিনিটা বস্তু নাথাকিব, কোনোবা এজন গৈ যদি সেইখিনি সময়ত এষাৰ মাত দিয়ে, সেই মাত দিয়া ব্যক্তিজনেহে বুজি পাব বা যিজনৰ ওচৰত গৈ মাত দিব সেইজনেহে বুজি পাব আচলতে কি। গতিকেহে এই যাৰ বাসস্থান নাই আজি, সেই বাসস্থান নথকা মানুহখিনিৰ ওচৰত গ'লেই অখিল গগৈ কেনেকৈ সাৱটি ধৰে। কিন্তু বিৰোধী পক্ষই হয়তো ওলোটাকৈ ভাবি কথাবোৰ আচলতে বেলেগ ফাললৈও নিছে। আৰু দেখা গৈছে যে মানৱ অধিকাৰ আয়োগতো কোনোবা এজন ব্যক্তিয়ে কেছ দিছে। নাজানো ইয়াৰ মানৱ অধিকাৰ আয়োগত পৰিব বা নপৰে, কি অধিকাৰ ভংগ কৰিছে অখিল গগৈ। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম।